বাইদেউ এনে কিমান দিন হ'ল আপোনাৰ এই ব্ৰইলাৰ ফাৰ্মিং লগত জড়িত হয় নেকি কেনেকুৱা হয় এনে প্ৰফিট লাভ লোকচানৰ বিষয়ে কওকচোন অলপ নমস্কাৰ অন্যটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ তো আজি আমাৰ দ্বিতীয়টো বেটছ আহিছে ব্ৰইলাৰ আৰু তো আপোনালোকক এই বিষয়ে অলপ সৰু এটা ৰিকেপ আৰু ইয়াৰ বিষয়ে অলপ কওঁ বুলি আপোনালোকলৈ এই ভিডিঅ'টো মই ৰেকৰ্ড কৰিলোঁ তো আপোনালোকে হয়তো দেখিবলৈ পাইছে যে আচলতে প্ৰথম ব্ৰইলাৰ পোৱালি অহা দিনাখন এনেকৈ ক্ৰিয়েট বা এনেকুৱা সৰু চাৰিটা চুকৰ এনেকুৱা প্লাষ্টিকৰ বাকচত আচলতে ব্ৰইলাৰ পোৱালি আহে তো ইয়াৰ এই বাকচটোৰ 4টা ভাগ থাকে আৰু এটা ভাগত 50টাকৈ প্ৰায় 50টা বা 40টাকৈ তেনেকৈ পোৱালি আহে আৰু এইখিনি এখন গাড়ীয়ে আমাক ছাপ্লাই কৰে আৰু এই গাড়ীৰ পৰা আমি এনেকৈ ইয়ালৈ ফাৰ্মৰ ভিতৰলৈ আমি লৈ আহোঁ আৰু ইয়াৰ আচলতে পোৱালিখিনি ৰাখিবৰ বাবে আচলতে তলত প্ৰথমে ভুচি বা ফলিয়া পৰা হয় আৰু তাৰ ওপৰত এনেকৈ বাতৰি কাকত পাৰি দিয়া হয় আৰু ছাইডত এনেকৈ বৰ্ডিং আপোনালোকে বাঁহৰ জালি বা এনেকুৱা বেলেগো ল'ব পাৰে মই আচলতে ব্যৱহাৰ কৰিছোঁ এইটো হেক্সা জালি প্ৰায় 1.5 ফুট উচ্চতাৰ মই ৰাখিছোঁ আৰু আপোনালোকে কম বেছি আপোনালোকৰ উচ্চতাৰ জোখত আপোনালোকে ৰাখিব পাৰে তো এয়া এনেকৈ মাও আহিছে ফাৰ্মলৈ মায়ে আচলতে বৰ্ডিঙৰ চাৰিওফালে এনেকৈ পোৱালিবিলাক আঁতৰাই দিছে যিহেতু এই বৰ্ডিঙৰ ছাইডত যদি ইহঁতে থোপা পাতে যিহেতু ইহঁতৰ প্ৰথম আজি বা কালিৰ ভিতৰত ইহঁতৰ ইয়াতে জাষ্ট কণী ফুটি ওলাই আহিছে তো ইহঁতৰ ঠাণ্ডা লাগে আৰু টেম্পাৰেচাৰটো মেইনটেইন কৰি ৰাখিবৰ বাবে অলপ দেৰিকৈ লাইটৰ ব্যৱস্থাটো কৰি দিয়া হ'ব কিন্তু এতিয়া আচলতে ইহঁতে ইটোৰ ওপৰত সিটো উঠি হেঁচা পাতি পেলাই থাকিব বিচাৰে আৰু তেতিয়া কি হয় ইহঁতে হেঁচা পাতোঁতে যিহেতু ইহঁতৰ ভৰিবিলাক দুৰ্বল হৈ থাকে আৰু হেঁচাত ইহঁতে মৰি যোৱাৰ চান্স থাকে আৰু সেইবাবে আমি এইটো সাৱধানতা ল'ব লাগে যে যেতিয়া আমি পোৱালি আনো বা পোৱালিবিলাক যেতিয়া ফাৰ্মৰ বৰ্ডিঙৰ ভিতৰত সোমোৱা হয় বা ৰখা হয় তেতিয়া আমি ইহঁতক লাহে লাহে মানে খুৰাই থাকে নে কি বুলি কয় যে তো তেনেকৈ আচলতে ইহঁতক খুৰাই থাকিব লাগে যাতে ইহঁতে থোপা নাপাতে তো এইখিনি সাৱধানতা আপোনালোকে অৱলম্বন কৰিলে যথেষ্টখিনি উপকৃত হ'ব তো আৰু এনেকৈ আপোনালোকক বহুতকেইটা টিপছ আৰু ট্ৰিক্স মই আপোনালোকৰ মাজত শ্বেয়াৰ কৰিম আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব বুলি আশা কৰিলোঁ তো বন্ধুসকল তো মই কৈছিলোঁ আপোনালোকক যে এতিয়া টেম্পাৰেচাৰটো মেইনটেইন কৰিবৰ বাবে ইহঁতক বাল্বৰ বা পোহৰৰ ব্যৱস্থা কৰা হ'ব আৰু এয়া দেখিবলৈ পাইছে মই বাল্বখিনি সলনি কৰি দিম আচলতে ইয়াত কেবলবিলাক আচলতে বহুত ওপৰত লাগি আছে আৰু মই এতিয়া তললৈ কৰি দিম আৰু তললৈ কৰি দিয়াৰ পিছত মই বাল্ববিলাক এটা এটাকৈ সলনি কৰি দিম যিহেতু যিমান এতিয়া বাৰু গৰমৰ দিন তথাপিও বেছি উত্তাপ নালাগে যদিও তথাপিও মই ইহঁতক অলপ গৰম দিবৰ বাবে চেষ্টা কৰিম টেম্পাৰেচাৰ মেচিনৰ সহায়ত আপোনালোকৰ ফাৰ্মখনৰ টেম্পাৰেচাৰটো আপোনালোকে জুখি ল'ব পাৰে কিন্তু আজি আমাৰ ইয়াত গৰম যদিও বতৰটো ডাৱৰীয়া সেইবাবে মই বাল্বখিনি সলনি কৰি দিবৰ বাবে এই বাল্ববিলাকৰ ৱায়াৰবিলাক অলপ তললৈ নমাই লৈছোঁ আৰু চাই যাওক কিদৰেনো মই কৰিছোঁ প্ৰায় সকলোবিলাক কৰি মোৰ এতিয়া সকলোবিলাক নহয় আচলতে মোৰ বাল্বখিনি সলনি কৰি আচলতে শেষ হৈছে তো এতিয়া মই ইহঁতক এবাৰ ঘূৰাই দিম যাতে ইহঁতে দেখিছে আপোনালোকে ভিডিঅ'ত হয়তো দেখিবলৈ পাইছে যে ইহঁতে বৰ্ডিংটোৰ ছাইডত থোপা পাতি এনেকৈ মোক ইহঁতে থোপা পাতিব খুজিছে আৰু মই ইহঁতক ঘূৰাই দিছোঁ আৰু এতিয়া আচলতে ইহঁতক যিহেতু এতিয়া ভোকত আহিছে তো ইহঁতক অলপ খানা দিব লাগিব মই সেইবাবে এতিয়া পানীৰ ব্যৱস্থাটো কৰি দিওঁ ভাবিছোঁ আৰু এটা এটাকৈ এনেধৰণে মাথো দি দিছোঁ আৰু এয়া দেখিবলৈ পাইছে কলহোৱা আচলতে এইটো কাৰণে দিয়া হয় যিহেতু মোৰ ওচৰত টাৰ্বো ফিডাৰ যিটো এই ফিডাৰখিনিতকৈ যিটো সৰু ফিডাৰ থাকে হয়তো চাগে আপোনালোকে দেখিছে আচলতে সৰুতে ইহঁতক টাৰ্বো ফিডাৰ দিয়া হয় তাৰপিছতহে এই ডাঙৰ ফিডাৰ দিয়া হয় কিন্তু মোৰ ওচৰত আচলতে দুৰ্ভাগ্যবশতঃ এতিয়ালৈকে সেইখিনি সুবিধা মই কৰি ল'ব পৰা নাই
বা মোৰ ওচৰত নাই যদি আপোনালোকৰ ওচৰতো টাৰ্বো ফিডাৰ নাই আৰু আপোনালোকৰ পোৱালি আহিছে তো আপোনালোকে চাই লওক যাতে এনেকৈ আপোনালোকে কি কৰিব যে পানী দিয়া ড্ৰিংকাৰবিলাকৰ আপোনালোকে ছাইডত সৰু সৰুকৈ কাটি কলহোৱাৰ টুকুৰা দিব পাৰে যাতে ইহঁতে পানীত ডুবিব নোৱাৰে বা পোৱালিবিলাক এই ড্ৰিংকাৰটোৰ ছাইডত পানীত জুবুৰি খাই যাতে মৰি নাযায় তো আপোনালোকে এইটো ব্যৱস্থা হাতত ল'ব পাৰে তো ঠিক আছে বন্ধুসকল আজিলৈ ইমানেই মই আপোনালোকৰ মাজত মোৰ যিখিনি অভিজ্ঞতা অনুসাৰে মই আপোনালোকৰ মাজত এইখিনি তো আপোনালোকে ভাল লাগিলে ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব বুলি আশা ৰাখিলোঁ ঠিক আছে আজিলৈ বাই বাই